সম্বৰ্ধনা জনাবৰ বাবে সংস্কৃতি পৰম্পৰা হেৰাই গৈছে। সেই কলা সংস্কৃতিক পুনৰ উদ্ধাৰ কৰি আমাৰ নতুন প্ৰজন্মৰ মাজত জনপ্ৰিয় কৰিবৰ বাবে প্ৰচেষ্টা আগবঢ়াই আছে। ইয়াৰ অংশ হিচাপে আমি যোৱা কেইবাবছৰ ধৰি গুৰু পূজন, শিক্ষক দিৱসৰ দিনা গুৰু পূজন অনুষ্ঠানটি অনুষ্ঠিত কৰোঁ কলেজ স্কুলত। যিটো আমাৰ গুৰু শিষ্যৰ পৰম্পৰা আছিলে, বৌদ্ধিক পৰম্পৰা, আমি কেনেকৈ গুৰুক পূজা কৰিছিলোঁ, সেই অনুষ্ঠানবিলাক শিক্ষক দিৱসৰ দিনা সেই পদ্ধতিগতভাৱে আমি ছাত্ৰ ছাত্ৰীসকলৰ মাজলৈ লৈ যাবলৈ চেষ্টা কৰিছোঁ। ঠিক তেনেকৈ বন্দে মাতৰম গীতৰ ওপৰত দেশপ্ৰেম জাগৃত কৰিবৰ কাৰণে প্ৰতিখন জিলাত আমি নৃত্য প্ৰতিযোগিতা আয়োজন কৰিছোঁ। তেনেকৈ মহিয়সী মাতৃ, বিভিন্ন ধৰণৰ সংস্কাৰ জাগৰণ যাত্ৰা, আৰু আমি গুৱাহাটীত কেন্দ্ৰীয়ভাৱে এই সকলোবিলাক অনুষ্ঠান কৰি থাকোঁ আৰু জিলাই জিলাই এনেধৰণৰ অনুষ্ঠান কৰি থাকোঁ। এতিয়া আজিৰ যি অনুষ্ঠান, ইয়াৰ উদ্দেশ্য মহান, কিন্তু আমাৰ যদিও আজি অনুষ্ঠানটোত আমাৰ অংশগ্ৰহণকাৰীসকল কম হ'ল যিহেতু আমাৰ অসুবিধাৰ বাবে, কিন্তু আমি ভাবোঁ প্ৰত্যেকজন ইয়ালৈ আমন্ত্ৰণ কৰি অনা ব্যক্তি একোটা অনুষ্ঠান, অন্ততঃ আমি প্ৰত্যেকজনে যদি আমাৰ লক্ষ্য উদ্দেশ্য 10ৰ পৰা 5জন, 5ৰ পৰা এনেকৈ যদি বঢ়াই দিব পাৰোঁ, 5জন, 10জন, 20জন, সেইটোৱে আমাৰ হ'ব এটা প্ৰচেষ্টা, সুপ্ৰচেষ্টা বুলি ক'ম, আৰু আমাৰ এই অনুষ্ঠানটোৰ সফলতা বুলি ভাবিম। যে যিমান কম মানুহ হ'লেও আমাৰ তেনেধৰণৰ ভাবিবলগীয়া নহয় যে আমাৰ অনুষ্ঠানটো বিফল হৈছে বুলি। কাৰণ আমি যোৱা অনুষ্ঠানকেইটাতো কৰিছিলোঁ, প্ৰথমে কৈছে যে অন্ততঃ 30জন মানুহ যদি থাকে আমাৰ অনুষ্ঠানটো সফল বুলি। এই গোহাৰি পত্ৰখন আমাৰ প্ৰজ্ঞা ফাউণ্ডেশ্যনৰ কেন্দ্ৰীয়ভাৱে আমি কলাক্ষেত্ৰত অনুষ্ঠিত কৰিছিলোঁ 8 মাৰ্চ তাৰিখে। তাত প্ৰায় 500 মানুহ সমাজৰ বিভিন্ন ক্ষেত্ৰৰ শিক্ষাখণ্ডৰ পৰা আদি কৰি সাহিত্য, সংস্কৃতি, চিকিৎসা বিজ্ঞান, সকলো ধৰণৰ ব্যক্তিক মাতি আনি আমি এটা আলোচনা চক্ৰ কৰিছিলোঁ, আৰু তেওঁলোকৰ মতামতৰ ওপৰত ভিত্তি কৰি আমি 9টা বিন্দু ইয়াত সম্পূৰ্ণ কৰিছোঁ। আৰু ইয়াতে প্ৰায় 160জন ব্যক্তিৰ স্বাক্ষৰ আছে। 500জনেই স্বাক্ষৰ কৰিছিলে, কিন্তু তেওঁলোকৰ মতামতখিনি ইয়াত লিপিবদ্ধ কৰা হৈছে। গতিকে এই গোহাৰি পত্ৰখনৰ আধাৰ কৰি আজি আমাৰ এই আলোচনা চক্ৰ হ'ব। গতিকে মই বেছি দীঘলীয়া নকৰোঁ, যিহেতু নেতৃত্ব সন্মিলনৰ আমি আয়োজন কৰিছিলোঁ। এই অনুষ্ঠানত উপস্থিত আমাৰ সঞ্চালক মহোদয় ডক্টৰ জীৱন কলিতা দাদা, যোৰহাট মহাবিদ্যালয়ৰ অধ্যক্ষ সৌমিত্ৰ পূজাৰী ছাৰ, আৰু বিশিষ্ট অভিনেতা নয়নিৰ্বাণ বৰুৱা পিতা, তেখেত আমাৰ তত্ত্বাৱধায়ক। মই আমাৰ এই গোহাৰিখনৰ এই ভৌতিক নেতৃত্ব সন্মিলনৰ আমাৰ যিসমূহ আমাৰ 9টা বিষয়ৰ ওপৰত আমি যিহেতু আলোকপাত কৰিব বিচাৰিছিলোঁ, এই 9টি বিষয় আপোনালোকৰ আগত মই আলোকপাত কৰিব বিচাৰিছোঁ। আমি ক্ৰমাগত পৰিৱৰ্তন ৰোধ কৰিবলৈ আৰু খিলঞ্জীয়াৰ স্বাৰ্থ সুৰক্ষা কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। এনে কাম কৰিবলৈ ইচ্ছা প্ৰকাশ কৰা প্ৰাৰ্থী আৰু দলকে ৰাইজে বাছনি কৰা উচিত। অসমৰ প্ৰকৃতি সুৰক্ষাৰ বিষয়টো এই নিৰ্বাচনত এটা গুৰুত্বপূৰ্ণ বিষয় হ'ব লাগে। অসমৰ বন্যপ্ৰাণীৰ লগতে প্ৰাকৃতিক সুৰক্ষিত কৰিব পৰা ৰাজনৈতিক দলকে ৰাইজে বাছনি কৰা উচিত। অসমৰ যুৱ শক্তিৰ বিকাশৰ বাবেই সকলো মাদক দ্ৰব্য, বিশেষকৈ ড্ৰাগছৰ বিপক্ষে শক্তিশালী স্থিতি লোৱাৰ ক্ষেত্ৰত ৰাজনৈতিক দলৰ স্পষ্ট নীতি থকাটো অতিকে উচিত। অসম বিৰোধী, খিলঞ্জীয়া বিৰোধী অপশক্তিৰ বিভ্ৰান্তিকৰ অপপ্ৰচাৰৰ প্ৰতি আমি সজাগ থকাটো অতিকৈ উচিত। অসমৰ খিলঞ্জীয়াৰ ভূমি তথা চৰকাৰী ভূমি বেদখলমুক্ত হোৱাৰ পক্ষত আমি আটায়ে থিয় দিব লাগিব। লগতে খিলঞ্জীয়াৰ ভূমিৰ অধিকাৰ সুনিশ্চিত কৰিব লাগিব। আকৌ হত্যা, বোমা বিস্ফোৰণ, অসম বন্ধৰ দিনবোৰলৈ যাতে উভতি যাবলগীয়া নহয়, তাৰ বাবে আমি অসমবাসীয়ে উপযুক্ত ৰাজনৈতিক দলক ভোট দিয়া উচিত। স্বাৱলম্বন, স্বদেশী সামগ্ৰী ব্যৱহাৰ, জৈৱিক কৃষিৰ প্ৰসাৰ আদিৰ ক্ষেত্ৰত বিষয়ত সকলো ৰাজনৈতিক নেতাৰ দৃষ্টিভংগী নিৰ্বাচনৰ সময়তে স্পষ্ট ৰূপত জানি লোৱা উচিত। সকলোৰে বাবে শিক্ষা মাত্ৰ শ্লোগান হৈ থাকিব নালাগে। শিক্ষাৰ বাণিজ্যিকৰণ স্বীকাৰ কৰিও এই ক্ষেত্ৰত চৰকাৰৰ সম্পূৰ্ণ নিয়ন্ত্ৰণৰ প্ৰয়োজন থাকে। এই প্ৰসংগত স্পষ্ট নীতি আমি ৰাজনৈতিক দলৰ পৰা বিচাৰোঁ। আমি সকলোৱে অসমৰ ভৱিষ্যতৰ স্বাৰ্থত 100% ভোটদান নিশ্চিত কৰিব লাগিব। কোনোৱে যাতে নতাক ভোট দি খিলঞ্জীয়াৰ এটা ভোটো নষ্ট নকৰে, তাৰ প্ৰতি আমি
সজাগ হোৱা উচিত। যে আপোনালোকৰ সন্মুখত প্ৰজ্ঞাৰ সভাপতি ডাঙৰীয়াই উল্লেখ কৰি দিছে, ইলেকশ্যনত ইছ্যু থাকে নহয় কিছুমান, যে কোনবিলাক ইছ্যু আমি কনচিডাৰ কৰিম, কোনবিলাক বিষয় চাই পেলাই আমি আমাৰ ভোটাধিকাৰ সাব্যস্ত কৰিম। প্ৰজ্ঞাই অসমৰ জনসাধাৰণৰ সন্মুখত এই ইছ্যুসমূহ দাঙি ধৰিছে যে আমি অসমৰ সাম্প্ৰতিক প্ৰেক্ষাপটত এই কথাবিলাকক বিবেচনা কৰিব লাগে। আৰু যিসকল ব্যক্তি আছে একেবাৰে আপুনি দেখিব পৰা কিন্তু আটাইকেইজনকে মই বাঘ বুলি ভাবিছোঁ। বিষয় লৈ পেলাই আজি আমি ইয়াত গোট খাইছোঁ। সঁচাকৈ এইটো সকলোৱে মৰ্মে উপলব্ধি কৰিব লগা এটা বিষয় যে আমি